guys, welcome to my channel Jadav's Vlog. So finally আমি যে আহি গলো শিমলা গৈ আছো শিমলা একদম ট্ৰেইন দেখা পাইছে পুৰা এসিত বহি আছো আমি শিমলা মই স্কিমিন মই বিটু সো আপোনালোকৰ কাৰণে একদম ব্লগ বনালো শিমলা গৈ আছো এতিয়া সো ব্লগটো চাই যাও কেনেকুৱা হয় নে কি কোৱা দে কিবা এটা শিমলা যোৱা অনুভূতি কেনেকুৱা তোমাৰ ভাল লাগি আছে শিমলা মানে ট্ৰেইনখন শিমলালৈকে না যায় আহি পেলা চাপৰ মুখতে আকৌ ঘূৰি পাবহি just joking guys আমি জাস্ট জক কৰি আছো কত জানা ট্ৰেইনখন ৰখি আছিল এসি ডবা এটা খোলা আছে তাতে বহি ললো তো আপোনালোকক এটা কথা ক'ব বিচাৰো যে এটা ব্লগ এটা বনাব ষ্টেচন যেটো আপোনালোকৰ বহুতজন ফ্ৰেণ্ডে মোক ৰিকুৱেষ্ট কৰিছিলে ব্লগটো হ'ল আপোনাৰ চাপৰ মুখৰ একটকীয়া সিংৰা যেটো মানে ইণ্ডিয়া সবচে সৰু সিংৰা বুলি কোৱা হয় এটো খাম কেনেকৈ বনাই দেখুৱাম আৰু পাব্লিক ৰিভিউ ল'ব ট্ৰাই কৰিম যদি পাৰো কেটা ৰিভিউ ল'ব পাৰো চাও বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো সো গাইজ ফাইনেলি আহি গলো আপোনালোকৰ কাৰণে আজি বহুত কেইজন ফ্ৰেণ্ডে ৰিকুৱেষ্ট কৰিছিলে যে একটকীয়া সিংৰাৰ ওপৰত ভিডিঅ' বনাবা তো আহি গলো চাপৰ মুখৰ সবচে পুৰণি এখন দোকান য'ত একটকীয়া সিংৰা পোৱা যায় এপ্ৰক্সিমেটলি 30 পৰা 40 বছৰ পুৰণা হ'ব বলচোন তেওঁলোকৰ মুখেৰে শুনি লওঁ তো খুৰা চাপৰ মুখৰে কিমান বছৰ পুৰণা হ'ব সিংৰাবোৰ একটকীয়া সিংৰা হ'ব 3 বছৰ 30-40 বছৰ মান হ'ব হয় 30-40 বছৰ মান হ'ব তো তাকে চাম এতিয়া আপোনাৰ সিংৰা খায়ো দেখাম তো পাৰিলে অলপ পাব্লিক ৰিভিউ লৈ দেখাম যে মানুহবোৰে কেনেকুৱা পায় খাই কেনে যিখন দোকান আছে আপোনালোকে চাপৰমুখ ষ্টেচনৰ নামবিলাক দেখা পাব এইখন ইয়াতে বনাই প্ৰায় বনাই তো কেনেকৈ বনাই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ চাই লওক সৰু সিংৰা পৃথিৱীৰ চাগে সবচে সৰু সিংৰাটো ইয়াতে পোৱা যায় বলকচোন চাই লওক সো মিনময় ফাইনেলি সিংৰা লৈ ল'লে এ দেখা পাইছে সিংৰা চাপৰ মুখৰ একটকীয়া সিংৰা এইটো চাওক কিমান সৰু চাওক সিংৰা দেখা পাইছেনে আপোনালোকে একবাৰতে পূৰা সোমাইলেই হ'ল পাই চাব তো ট্ৰেইন আহিছে পাৰিলে মানুহক খুৱাই কিনে ট্ৰাই কৰিম যে মানুহৰ ৰেচপন্স ল'বৰ কাৰণে কেনেকুৱা পায় বলকচোন ষ্টাৰ্ট কৰোঁ মানুহক খুৱাবলৈ কোনে কোনে খাই বা চ' খুৰা আপুনি চাপৰ মুখৰ একটকীয়া সিংৰাৰ বিষয়ে জানেনে অঁ জানো দিয়া খাই চাওকচোন কেনেকুৱা পায় খাই ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে ক'ত যাব মই গুৱাহাটীৰ পৰা আহিছোঁ হয় এতিয়া চাপমুখত নামিছোঁ মানে ভকত পাই যাম আচ্ছা আচ্ছা ধন্যবাদ আপোনালোকে চাপমুখৰ এইটোকে চিঙাৰ কাৰণে বিখ্যাত হয় কিন্তু আগত ডাঙৰ আছিলে এতিয়া মানে সৰু হৈ গৈছে আৰু সৰু হৈ গৈছে আৰু বহুত সৰু হৈ গৈছে খাই ভাল লাগে কিন্তু হয় হয় ধন্যবাদ আপোনাৰ ৰিভিউ জনোৱাৰ কাৰণে থেংক ইউ Very nice. It's famous in all India, but यहाँ के famous है but किसी में नहीं मिलता शायद है ना? Actually, I didn't want to have the samosa, but when I see, I just watched it that you are having momos. So I thought these are the momos. But now after seeing these are samosas, so the smallest samosa which I've seen in my life, we called it the cocktail samosa. world famous Thank you so much for the wonderful samosas at the Chapar Mukh. Okay, thank you. So guys, ভিডিওটো চাই কেনেকুৱা পালে জনাব বেছি ৰিভিউ ল'ব নোৱাৰিলোঁ ট্ৰাই কৰিছিলোঁ দুজন মানুহে দিলে আৰু ইমান এক্সপিৰিয়েঞ্চো নাই ষ্টাৰ্ট আপ কৰিছোঁ লাহে লাহে ৰিভিউবোৰ পাই থাকিব আৰু এটা নিউজ দিওঁ কালি মনডে আমি টিকেট কৰিম শিমলা গৈ আছে আপোনালোকৰ কাৰণে ভাল শিমলা মানালী ভ্লগছ আহি আছে চ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিউজবোৰ কমি গৈ আছে নাজানে কিবা ভুল হৈছে যদি কমেণ্টছত জনাব আৰু ছাবস্ক্ৰাইববোৰ অলপ কৰিব মানুহে যিমানবোৰ ভিউজ হয় সেইবোৰ সিমানবোৰে যে ছাবস্ক্ৰাইব কৰিলে বহুত ছাবস্ক্ৰাইব হৈ যাব হেল্প কৰক সাপোর্ট কৰক আপোনালোকৰ সাপোর্ট লাগে ভাল ভাল জায়গা বেছি সাবস্ক্ৰাইবাৰ কমিছে এটা কাম কৰিব আপোনালোকে ক'ত যালে মানে কি জায়গা চাব বিচাৰে জনাবচোন বাৰু যদি পাৰো যায় আপোনালোকক দেখাব ট্ৰাই কৰিম তো 1 জুলাইত আহি আছে শিমলা মানালী একদম বেষ্ট ব্লগ একদম সিৰিজ টাইপত আহিব এপিসোড হিচাপত কালি মনডে এটা ব্লগ বনাম টিকেট বনাব আহোতে সো চাব নাপাহৰিব এতিয়ালৈকে বাই বাই থ্যাংক ইউ প্লিজ সাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড লাইক